আমাৰ মাজত উপস্থিত থকা আমাৰ বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ গুণজিৎ তালুকদাৰ মহোদয়, প্ৰগ্ৰাম অফিচাৰ নিৰ্মল দাস ডাঙৰীয়া, শিক্ষক সূৰ্য দাস ডাঙৰীয়া আৰু মই ছাত্ৰ ছাত্ৰীসকল আৰু তোমালোক আজি উপস্থিত বিচাৰি, কিয়নো আমি এটা স্পেচিয়েল প্ৰগ্ৰামৰ কাৰণে গৈ আছোঁ। সেইটো হ'ল যে NSS যিটো আমাৰ স্কিম আছে ভক্তবৃত্তি, তাৰ আমাৰ এটা চেণ্টাৰ আছে PMC ভেলা হায়াৰ ছেকেণ্ডেৰী স্কুল। তোমালোকক আজি মানে আমি এটা বিশেষ উদ্দেশ্যত আমি এতিয়া গোটেইবিলাক সমবেত হৈছোঁ। আজি তোমালোকৰ মাজৰ পৰা আমি 50জন ষ্টুডেণ্ট আমি যিটো আমাৰ নতুন একাডেমিক ইয়াৰ 26-27ৰ বাবে NSS ভলিউণ্টাৰ মানে স্বেচ্ছাসেৱক হিচাপে যোগদান কৰা। অলৰেডি তোমালোকক ফৰ্ম দিয়া হৈছে, তোমালোকে ফৰ্মবোৰ ফিল আপ কৰিছা। এতিয়া হয়তো তোমালোকৰ মনত মানে এটা প্ৰশ্ন আছে, এতিয়া এই NSSটো কি বস্তু? কাৰণ তোমালোক যেতিয়া হাই ছেকেণ্ডাৰী, একচুৱেলি NSSৰ যিটো কাৰ্যসূচী, সেই কাৰ্যসূচীটো তোমালোকৰ হাই ছেকেণ্ডাৰী আছে। চ' প্ৰথমতে তোমালোকে চাবা দেই, প্ৰথমতে তোমালোকে NSSৰ ফুল মিনিং দিছে। NSS কাৰণ তোমালোক আজিৰ পৰা NSSৰ স্বেচ্ছাসেৱক হ'ব। গতিকে প্ৰথম যেতিয়া কোনোবাই ক'ব যে মই NSSৰ স্বেচ্ছাসেৱক, তোমালোকে যদি ফুল নামটো যদি ক'ব নোৱাৰা না, সেইটো আমাৰ কাৰণে লাজৰ কথা। ঠিক আছে, NSSৰ ফুল নামটো কি হৈছে? এটা ফুল নামটো ইয়াত দিয়া নাই, তোমালোকে এইটো চাই ল'বা। নেশ্যনেল সাৰ্ভিস স্কিম, ৰাষ্ট্ৰীয় সেৱা যোজনা বা যোজনা যি বুলি কোৱা হয়, ৰাষ্ট্ৰীয় সেৱা যোজনা। ইয়াতে আমি কি কৰিম, যিখিনি ইউথ ষ্টুডেণ্ট আছে, অ'কে, কমিউনিটি চাৰ্ভিছ, ইয়াতে এটা শব্দ দেখা পাইছা, কমিউনিটি মানে আমি এটা নিশ্চয় সমাজত আছোঁ, আমাৰ এটা নিজৰ নিজৰ এটা কমিউনিটি আছে, এটা জাতি আছে, এখন সমাজ আছে, মনটো চবৰে যায়, কিবা এটা কৰিব পাৰে। গতিকে এই কিবাটো যিটো আছে, যিটো আমাৰ ছ'চিয়েল যিটো কনচিয়াছনেছ, এইটো ভাল হোৱা নাই, বেয়া হোৱা নাই, বা এইটো বস্তু মই চেঞ্জ কৰিব লাগিছিল। গতিকে এই যিটো ভাৱ, এই ভাৱটো তোমালোকক মানে মানে জগাই তুলিব আমাৰ এই প্ৰগ্ৰেমটো। ঠিক আছে, তাৰে লগতে তোমালোকে চাবা, ইয়াতে আমি কি কৰিম, টু ৱৰ্ক উইথ অ'কে এমং দ্য পিপল, আমি মানুহৰ মাজত কাম কৰিম। ঠিক আছে, এৱাৰনেছ এণ্ড নলেজ অফ ছ'চিয়েল অ'কে ৰিয়েলিটি, সমাজত যিবিলাক আচলতে হৈ আছে, সেইবিলাক মানে সেইবিলাক আমি উদঙাই তুলিম। যেনেকৈ তোমালোকে আজিকালি দেখা পাইছা যে এটা প্ৰগ্ৰেম, আজি তোমালোকে অলৰেডি আমাৰ স্কুলত এটা প্ৰগ্ৰেম হৈ গ'ল, আমি নাচ গান এইবিলাকে দেখিলোঁ। একচুৱেলি এইবিলাক কিয় কৰিছিল গম পাইছা? আজি যিটো প্ৰগ্ৰেম তোমালোকে আমাৰ যিবিলাক সমাজত হৈ আছে ন, সেইবিলাকত আমি কাৰণবিলাক ওলাব যে ৰিয়েলিটি একচুৱেলি কিয় হৈ আছে, আৰু যদি সেই কিয়টো বিচাৰি পাওঁ, আৰু সেই কিয়টোৰ পিছত আমি সেই কিয়টো সমাধান কৰিব আমি চেষ্টা কৰোঁ। আজিৰ পৰা তোমালোকে এটা বস্তু এক্টিভ হ'বা, যদি কিবা এটা হৈছে চাবা, তোমালোকক চাৰি প্ৰথমতে এটা কথা ক'লে যে কি তোমালোকে ড্ৰেছ কোড মেইনটেইন কৰিব। এই কথাটো আমাৰ স্কুলত আজি মোটামুটি 250 ষ্টুডেণ্ট আছে, চবতে পোৱা নাই। তোমালোকক স্পেচিয়েলি কৈছে, আগতে কৈছে ইউনিভাৰ্চিটি কৈছে, এইটো কথা বেলেগ, কিন্তু তোমালোক কিয় বেছিকৈ কৈছে? কাৰণ তোমালোক আমাৰ স্কুলৰ এটা মডেল হ'ব। যদি আমি কওঁ না যে অমুক কেনেকুৱা হ'ব লাগে, আমাৰ তেতিয়াহ'লে তোমালোকৰ প্ৰত্যেকৰে ছবি আমাৰ মনত আহিব লাগিব যে মানে ছাত্ৰ হ'লে এনেকুৱা হ'ব লাগে। ড্ৰেছত NSS দুটা ৰাষ্ট্ৰীয় পৰ্যায়ত হয়, গতিকে NSSৰ আমি গোটেই প্ৰগ্ৰেমটো শেষ হোৱাৰ পিছত আমি তোমালোকক চাৰ্টিফিকেট দিম। এতিয়া প্ৰগ্ৰেমত আমাৰ কি কি কাম আছে এই শ্লাইডখনত আমি চাই পাম। চ' ইয়াতে তোমালোকে চাবা, প্ৰগ্ৰেমখিনিক আমি দুটা কেটেগৰীত থাকিম। এটা হৈছে তোমালোকৰ ৰেগুলাৰ এক্টিভিটি আৰু এটা হৈছে স্পেচিয়েল কেম্প এক্টিভিটি। চ' ৰেগুলাৰ এক্টিভিটি তোমালোকে যদি চোৱা, এতিয়া ৰেগুলাৰ এক্টিভিটি যিবিলাক আমাৰ মানে স্কুলত উৎসৱ হয়, স্বাধীনতা দিৱসৰ পৰা বিশ্ব পৰিৱেশ দিৱস, 7 দিনত আমি 7টা প্ৰগ্ৰেম এক্টিভিটি আমাৰ 7টা। চ' লাষ্ট কেইটামান তাৰ কাৰণে আমি কি কৰিব লাগিব, মানে এটা অঞ্চল এটা বাছি ল'ব লাগিব। আমি অঞ্চল এটা লাষ্ট ইয়াৰ তোমালোকৰ খণ্ডকাৰ পৰা বাছি লৈছোঁ, তাৰে আগতে শিলা লৈছোঁ। গতিকে সেই অঞ্চলত যাই আমি বিশেষকৈ স্কুলত গৈছিলোঁ, স্কুলত যাই কিছুমান প্ৰগ্ৰেম কৰিছিলোঁ। এইবিলাক মানে তোমালোকৰ ভাইটি টাইপৰ হ'ব, সিহঁতৰ মাজত আমি কুইজ আৰ্ট এনেকুৱা টাইপৰ প্ৰতিযোগিতা কৰিছোঁ। গতিকে আমাৰ এটা ভাল অভিজ্ঞতা আছে, আৰু এই গোটেই প্ৰগ্ৰেমটো তোমালোকে চলাইছোঁ। মানে বুজি পাইছে না, ভলিউণ্টাৰবিলাকক আমি চলাব, আমি আগুৱাই দিছোঁ যে আমি নকৰোঁ, আমি পিছফালে আছোঁ, তোমালোকে চলোৱা, আমি এইটো চেষ্টা কৰিছোঁ। তাৰ ওপৰত তোমালোকে দেখা পাবা, আমি লাষ্ট 2 বছৰত আমি দুখন মানে নাচ কৰিছোঁ, বাটৰ নাচ কৰিছোঁ। এখন আমাৰ তোমালোকৰ ড্ৰাগছৰ ওপৰত আছিল, আৰু এখন লাষ্ট আমি কৰিলোঁ এইটো চাইল্ড মেৰেজৰ।
মানে আমি যে চাইল্ড মেৰেজটো বন্ধ কৰিব লাগে সেইটোৰ ওপৰত আমি এখন নাটক কৰিছোঁ আমাৰ বৰ্তমানৰ ইউটিউব চেনেলত আছে তোমালোকৰ যদি মোৰ সময় হয় পিছৰ পিনে মই দেখুৱাম তোমালোকক কি কৰিছোঁ আৰু কিছুমান এৱাৰনেছ প্ৰগ্ৰাম আমাৰ সোমাইছোঁ যে লাষ্ট ইয়াৰ আমাৰ এটা মেগা হেল্থ কেম্প হৈছিল তোমালোকে হয়তো দেখিছা এই মেগা হেল্থ কেম্পতো আমাৰ মানে কি হ'ল আমাক নগাঁৱৰ পৰা মানে SMC আছে তাতে নগাঁও ক'লে যে কি যিবিলাক তাৰমানে কাউণ্টাৰ থাকে ন কাউণ্টাৰবিলাকক তাৰমানে আমাৰ মানুহ লাগে গতিকে আমাৰ ভলিণ্টিয়াৰবিলাকে নিজে ওলাই আহিছে তাকো নিজে এটা কাউণ্টাৰ লৈছে কাউণ্টাৰ লৈ গোটেইখিনি যিটো কিউ লাইনটো গোটেইখিনি চাই দিছিল গোটেইখিনি বস্তু মেনেজ কৰিছিল আৰু শেষৰ পিনে মানে ভালো লাগিছিল যে সিহঁতৰ মানুহবিলাকে আমাক নিজে এপ্ৰিচিয়েট কৰিছিল যে আমাৰ NSSৰ ভলিণ্টিয়াৰবিলাকে বহুত এক্টিভলি মানে গতিকে সেইখিনি আমাৰ সন্তুষ্টি যে আমি সিহঁতক পৰিপক্ষ কৰিব পাৰোঁ সিহঁতক এটলিষ্ট মানে সমাজৰ লগত দাঙি ধৰিব পাৰোঁ কাৰণ তোমালোকে ভাল কাম আমি কিছুমান প্ৰগ্ৰাম কৰিছোঁ তাৰে কিছুমান ফটো মই ইয়াতে কালেক্ট কৰিছোঁ এতিয়া তোমালোকে চোৱা এতিয়া তোমালোকে ডিষ্ট্ৰিবিউচন দেই এতিয়া আমি গোটেইখিনি তোমালোকৰ ড্ৰেছ থাকিব ড্ৰেছ আছে তোমালোকে টি চাৰ্ট এটা ওপৰ পিনে তোমালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ ইয়াতে তোমালোকে লোগোটো দেখিছা ইয়াতে অলপ ভালকৈ দেখুওৱা আছে আৰু এই গোটেইখিনি প্ৰগ্ৰেম আমাক মানে বিশেষকৈ মোক আমাৰ অভিযোগ মহোদয় বহুতখিনি সহায় কৰিছে তেখেতৰ সহায়ৰ কাৰণে আজি ধৰি লওক যিখিনি কৰিব পাইছোঁ প্ৰথমবাৰ ময়ো কৰিব পৰা নাই তোমালোক আজি যিটো ষ্টেজত আছে আজিৰ পৰা 3 বছৰলৈকে ময়ো আছোঁ আৰু মোক কৈছোঁ NSSৰ প্ৰগ্ৰেম কেনেকুৱা মানুহ কিন্তু এটা বস্তু দেই মই পাৰিম না মানে মোৰ মনত আছে মই চালোঁ কেতিয়াও এইটো বস্তু পোৱা নাই যে মই নোৱাৰোঁ মই চালোঁ তাৰে পৰা গুৱাহাটী যাব লাগে এটা বস্তু অলপ কিবা শিকি গ'লোঁ ক'ব কথা নাই গতিকে লাকিলি মই গ'লোঁ গুৱাহাটীলৈ ইমান ধুনীয়া মানে আমাক বিহেভিয়াৰ কৰিছে তাৰমানে দেখি ভাল লাগিছে মানে কিবা এটা মানে প্ৰগ্ৰেম অফিচাৰ না এই অফিচাৰ তাৰমানে তাত কি হৈছে আমাক মই দুবাৰো গ'লোঁ গুৱাহাটীত একবাৰ নেহেৰু ষ্টেডিয়ামৰ তাতে হৈছিল আৰু এবাৰ তোমালোকৰ সৰু হৈছে বহুত ধুনীয়া মানুহ দেখা পালোঁ বহুত নিজৰ এক্সপিৰিয়েঞ্চৰ কথা পালোঁ গতিকে এইবিলাক শুনাৰ পিছত মোৰো এটা মানে মনত এটা মানে এটা ভাৱ আহিল যে নকৰোঁ মোৰো কৰোঁ এই ক্ষেত্ৰত তোমালোকৰ উজ্জ্বল ছাৰে মোক বহুতখিনি বস্তু সহায় কৰিছে একচুৱেলি মোক নাই আমি লগে গোটেইখিনি কাম কৰোঁ আজি ডেম'ক্ৰেটিক লিডাৰশ্বিপটো সেইটো বস্তু ডিচেণ্ট আহিব পাৰে চবকে অপ'জ কৰিব পাৰে ডেম'ক্ৰেটিক কি হয় অপ'জ কৰে অপ'জ শত্ৰুতা নহয় হয় নহয় অখিল গগৈ আৰু হিমন্ত বিশ্ব পাৰ্থক্য নাই দুয়োটাই দেশপ্ৰেমিক অখিল গগৈ অপ'জ কৰে ডিচেণ্ট কৰে সেইটো ডেম'ক্ৰেচি অট'ক্ৰেচি চাইনাত তুমি চি এগেইনষ্টত ক'ব নোৱাৰা সেইটো এগেইনষ্টত তাতকৈ ডেম'ক্ৰেচি নাই তোমাৰ যিটো হৈছে কথাটো তুমি নিজে ইণ্ট্ৰস্পেকশ্যন কৰা যে কি হৈছে মোৰ ক্ষেত্ৰত হৈছে চবৰ ক্ষেত্ৰত হৈছে বুজি চোৱা তোমাৰ এটা দোষ থাকিব পাৰে আৰু তুমি চেল্ফ ৰিয়েলাইজেশ্যন কৰি সেই দোষটো তুমি চাফ চিকুণৰ ওপৰত গুৰুত্ব দিবা মাদাৰ টেৰেছাৰ পৃথিৱীৰ বিখ্যাত কিয় মানুহবিলাকৰ তোমালোকে কেতিয়া বাহিৰত গৈ দেখাব হস্পিটেল হস্পিটেলত ফৰেনৰ ছোৱালীবিলাক আহি কিছুমান নাৰ্ছিং কৰি আছে কিছুমানে ডক্টৰেট কৰি আছে আহি ইয়াতে ভলণ্টিয়াৰ কৰে উইদাউট এনি মানি কোনো পইচা নলয় CMC ভেলোৰত গ'লে দেখা পাবা ধুনীয়া আছে জাৰ্মান ছোৱালী ইংলেণ্ডৰ ছোৱালী আমেৰিকান ছোৱালীবিলাক আহি উইদাউট মানি সেৱা কৰি আছে কি হ'ল বৰষুণ আহিলে গছ গছনি ৰাস্তা বন্ধ প্ৰত্যেকে প্ৰত্যেকক গালি দি আছে কোনোবাই মিনিষ্টাৰলৈ গালি দিছে কোনোবাই বেলেগক গালি দিছে মিনিষ্টাৰ এজন আছে মিনিষ্টাৰক কিবা কৰি পাৰ কৰাই লৈ গ'ল বাকীখিনি চব সোমাই হ'ল এতিয়া চলুশ্যনটো কেনেকৈ আছে সেইটোতো চলুশ্যন লাগিব খালি সকলোৱে গালি পাৰি আছে যে এইটো প্ৰব্লেম হৈ আছে হাউ টু চল্ভ তাৰ ৰাস্তাটো উলিয়ালে কোনে এটা স্কুলৰ সৰু ল'ৰা এটা আছে কিয় ৰাস্তা বন্ধ হৈ আছে মানুহক স্কুলমানত বহি আছে কি কৰিলে নিজাকে আহি পেলাই ভাবিলে কি যে মই গছডাল ঠেলি পেলাই গুচাই কিন্তু সেইটো কৰিব নোৱাৰে কিন্তু কি কৰিলে তাৰ আদৰ্শ দেখুৱালে কি লিড কৰিব ডেট ইজ লিড আমি যে লিডাৰশ্বিপৰ কথা কৈ আছোঁ কি লিড কৰিলে তাৰমানে হি উইল বি দ্য লিডাৰ অৰ হি ৱাজ দ্য লিডাৰ চ' কি কৰিলে কি যদি আৰম্ভ কৰি দিলে তাক দেখা দিয়ে কি হ'ল গোটেইখিনি আহিলে একতাৰ পৰম গোটেইবিলাকে লগ লাগিলে প্ৰগ্ৰেম চল ৰাস্তাত খোলা খালে মানুহখিনি মই প্ৰথমতে কৈছোঁ যে তোমালোকে লিড কৰিব লাগিব
থেংক ইউ